অসমৰ এনেকুৱা কোনো ব্যক্তি হয়তো নোলাব যিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় কামনা নকৰে। প্ৰথম দিনৰ পৰাই ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাক লৈ প্ৰশ্ন উত্থাপন কৰি আহিলো। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে হত্যাকাণ্ড বুলি। মূল কথাটো হৈছে শিল্পীগৰাকীয়ে ন্যায় পাব লাগিব। ন্যায় কেতিয়া পাব? যেতিয়া দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব। তাৰ কাৰণে SIT তদন্ত ক্ষিপ্ৰতাৰে কৰি এখন পানী নসৰকা চাৰ্জশ্বিট দিব লাগিব, যিখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হ'ব আৰু যিখন চাৰ্জশ্বিটত দোষী আইনৰ সৰুকাৰে কাৰিকৰ কোনো অৱকাশ নাথাকিব। এতিয়া চৰকাৰে কৈ আছে ন্যায়পালিকাই দিব। এই কথাটোতো অৱশ্যেও জানে, কিন্তু ন্যায়পালিকাই কেতিয়া ন্যায় দিব পাৰিব? যেতিয়া চাৰ্জশ্বিটখন কটকটীয়া হ'ব, সাক্ষ্য প্ৰমাণৰ ভিত্তিত মজবুত চাৰ্জশ্বিট হ'ব। গতিকে চৰকাৰৰ দায়িত্ব অকল চাৰ্জশ্বিটখন দাখিল কৰাতে শেষ নহয়। SIT চাৰ্জশ্বিট দাখিল কৰাৰ পিছত চৰকাৰে কৈছে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ ল'ব। লওক, যিমান ভাল অধিবক্তা তেওঁলোকে মূল্যায়ন কৰিব বিচাৰে কৰক। আইনৰ যুদ্ধখনত জিকিব লাগিব আৰু দোষী সাব্যস্ত কৰি কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। তেতিয়াহে ন্যায় পাব আৰু তেতিয়াহে অসমৰ ৰাইজ আশ্বস্ত হ'ব।